দেশৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আজিৰ পৰা আৰম্ভ হৈছে। সেই অনুসৰি আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এই আমাৰ খোৱাং সমষ্টি এলেকাটো আজি মোৰ নিজৰ ভোট চেণ্টাৰত মই ভোট প্ৰদান কৰিলোঁ। মই আশা ৰাখিছোঁ দেশৰ সকলো ৰাইজে আবাল বৃদ্ধ বনিতা নিৰ্বিশেষে সকলো জাতি বৰ্ণ ধৰ্মৰ লোকে আজি নিৰ্বাচনত খুব আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব আৰু এইবাৰ পোল পাৰ্চেণ্টেজো যথেষ্ট বৃদ্ধি পাব। গতিকে আমি আশা ৰাখিছোঁ সকলো মানে ভোট প্ৰদান কৰিব আৰু আমাৰ দল জয়যুক্ত হ'ব। নতুন ভোটাৰ সকলো ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, কাৰণ এখন বিকশিত ভাৰত নিৰ্মাণ কৰাৰ আমাৰ যি সংকল্প, বিজেপি দলৰ যি সংকল্প, নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সংকল্প, সেই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰিবলৈ হ'লে নতুন পুৰণি বুলি নহয়, আমি সকলো প্ৰজন্মৰ মানুহেই বিজেপি দলটোক সমৰ্থন কৰাৰ খুব প্ৰয়োজনীয়তা আছে বুলি মই ভাবিছোঁ। কাৰণ মোদীজীৰ নেতৃত্বত দেশখন যিটো ধৰণে আগুৱাই গৈছে, যিটো ধৰণে বিকাশ হৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমখন যেনেকৈ বিকাশ হৈছে, গতিকে এই উন্নয়নৰ গতিধাৰা অব্যাহত ৰাখিবলৈ হ'লে সৰ্বস্তৰৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিব বুলি মোৰ একান্ত বিশ্বাস। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।